Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই আপোনালোকৰ মাজলৈ আহিলো তো বন্ধুসকল আপোনালোকক সকলোকে মই ঈদ উল ফিতৰৰ এডভান্স ঈদ মুবাৰক থাকিল তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছো তো বন্ধুসকল আজি আপোনালোকৰ মাজলৈ আহিছো মোৰ আলোচ্য বিষয় কোমোৰা খেতি তো কোমোৰা খেতিৰ বিষয়ে মই আজি এই ভিডিঅ'টোৰ মাজেদি আলোচনা কৰিম এই খেতি কেনেকৈ কৰা হ'ব বা আপোনালোকে যেতিয়া আৰম্ভ কৰিব আৰম্ভণি কেনেকুৱা বা খেতিটো এনেকুৱা বনাবৰ কাৰণে কি প্ৰস্তুতি ল'ব খেতিত কি দানা ঔষধ সাৰ আপোনালোকে খেতিত কোনটো ঔষধ স্প্ৰে কৰিব কোনটো দানা সিঁচিব কোনটো সাৰ সিঁচিব তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে এ টু জেড কথাখিনি আপোনালোকে নিশ্চয় শুনা পাব মই আপোনালোকক যিটো কোমোৰা গছটো যে দেখা পাই আছে বা যিটো খেতি আপোনালোকক দেখুৱাই আছো তো খেতিটোত অলৰেডি লোকেল কোমোৰাৰ ভিডিঅ' আপোনালোকক আজি দিবলৈ গৈ আছো তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ততাতৈকৈ ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ জৈৱিক আৰু বৈজ্ঞানিক দুটা প্ৰচেছৰ ভিডিঅ' আপোনালোকে অলৰেডি প্ৰত্যেক দিনাই আপোনালোকে নটিফিকেশ্যন পাই থাকে তো আজি আমাৰ যদিও ঈদৰ উলহ মালহ চলি আছে তথাপিও তাৰ মাজেদি আপোনালোকক মই ভিডিঅ'টো পঠিয়াই আছো এটাই কাৰণ আমাৰ এটাই উদ্দেশ্য আমি খেতি কৰিব লাগিব খেতিত আমি মনোযোগী হ'ব লাগিব খেতিত আমি কি খটাব লাগিব আৰু খেতি আমি কেনেকৈ কৰিব লাগিব মূল উদ্দেশ্য হ'ল মোৰ এইটো তো আপোনালোকক মই সঁহাৰি জনাইছো এটা কথাতেই যে আপোনালোকে খেতি বাতি কৰিব ঠিকেই কিন্তু খেতিত আপোনালোকৰ যদি ফলনবিলাক নষ্ট হৈ যায় ফলনবিলাক ঠিক নহয় গছৰ পাতবিলাক হালধীয়া হৈ যায় হেতা পৰা হৈ যায় ৰঙা হৈ যায় আগবিলাক ফুলি যায় তাৰ কাৰণে আপোনালোকে কি ঔষধ খটাব গছৰ ফলনবিলাক কমি গ'লে গছৰ ফলনবিলাকত পোকে ডিষ্টাৰ্ব কৰিলে আপোনালোকে কোনটো দানা খটাব লাগিব ফলন বেছি আহিবৰ কাৰণে আৰু কোমোৰাবিলাক যেতিয়া গছত এনেকৈ লাগিব কোমোৰাবিলাক যেতিয়া এনেকৈ হেতা পৰা কলা আৱৰণ হৈ যাব তেতিয়া আপোনালোকে কি পন্থা অৱলম্বন কৰিব তো কোমোৰাবিলাক মাজে মাজে ফুটা কৰা দেখা পোৱা যায় তাৰমানে বৰলে এনেকৈ একদম পুৰা খুলে বিন্ধাই দিয়ে তাৰ ফলত কোমোৰাবিলাক একদম পুৰা হালধীয়া হেতা পৰা হৈ যায় তাৰ কাৰণে আপোনালোকে কোনটো ঔষধ খটাব তো কথা হ'ল আপোনালোকক মই এটা কথাই কৈছোঁ আজিৰ যিটো ভিডিঅ'টো দিয়াই আছোঁ আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি তাৰমানে গুৰুত্বপূৰ্ণ ভিডিঅ' যদি আপোনালোকে কোমোৰা খেতি কৰিছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই কি কথাখিনি কৈ আছোঁ বা কোন ধৰণৰ ঔষধ দানা সাৰ দিবলৈ কৈ আছোঁ আপোনালোকে মনোযোগী হ'ব তো মই প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ এই খেতি কৰিবৰ কাৰণে ওখ এঢলীয়া অম্লতা বেছি থকা মাটি হ'লে আটাইতকৈ ভাল অম্লতা বেছি থাকিলে মাটিত এই খেতি কোমোৰা খেতি বহুত ভাল হয় আৰু এই কোমোৰা খেতিত যদি আপোনালোকে মই কোৱা কথাখিনি আপোনালোকে ফ'ল' কৰিব পাৰে তো আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব বুলি মই আশা ৰাখিলোঁ এই খেতি কৰাৰ প্ৰথমতে আপোনালোকে কি কৰিব 2 গাড়ী গোবৰ দি দিব বিঘাই প্ৰতি তো আমাৰ খাৰুপেটীয়াৰ ইফালে যিবিলাক চব্জি খেতি কৰোঁ আমি আমাৰ ইফালে গাড়ী বুলি ক'লে আমি ট্ৰাক বুজি পাওঁ ট্ৰাকেদি গোবৰ দিওঁ আমি তো আজি মই আহিছোঁ ৰাজাপুখুৰীলৈ এই ৰাজাপুখুৰীৰ তাৰমানে মানুহখিনি কেনেকুৱা ধৰণৰ চব্জি খেতি কৰিছে তো মই দাদাক কি কৰিছিলোঁ গুটি যোগান ধৰিছিলোঁ ইফালে সাৰৰ যোগান দানাৰ যোগান ধৰিছিলোঁ দানা পঠিয়াইছিলোঁ সাৰখিনি আপোনালোকে নিজৰ ঘৰৰ ওচৰতে পাব এগ্ৰিকালচাৰৰ দোকানত গৈ তো কথা হ'ল মই সাৰ আপোনালোকলৈ পঠোৱাৰ কোনো হেৰি নাই মই পঠিয়াব নোৱাৰোঁ কেৱল দানা আৰু ঔষধখিনি যদি পাৰে আপোনালোকে মোৰ পৰা ল'ব পাৰিব মই আপোনালোকক ডেলিভাৰী সহকাৰে পঠিয়াব পাৰিম তো গোবৰ সাৰ দিয়া হ'ল বিঘাই প্ৰতি আপোনালোকে পটাছ দিব আপোনালোকে 10 কিলো আৰু ছুপাৰ দিব আপোনালোকে 20 পৰা 25 কিলো উৰ্ধত 30 কিলো দিলেও কোনো কথা নাই তো কথা হ'ল এইখিনি দিলে গুটি পচালে গুটিৰ বয়স 15 দিন হ'ল গছ গজে যেতিয়া গছৰ বয়স 15 পৰা 20 দিন হ'ব তেতিয়া আপোনালোকে একেবাৰে কম দামৰ ঔষধ যিটো আছে দাহাত আছে ৰিলিক আছে একা আছে একতাৰা আছে এইবিলাক স্প্ৰে কৰিব কেৱল গছ গ্ৰোথ হ'বৰ কাৰণে পোকবিলাক ডিষ্টাৰ্ব নকৰিবৰ কাৰণে আৰু কথা হ'ল কি ফলন বৃদ্ধিৰ বাবে আপোনালোকে কি কৰিব এতিয়াহে মূল কথালৈ মই আহিছোঁ
ফলন যদি আপোনালোকে বৃদ্ধি কৰিব খুজিছে তেনেহ'লে আপোনালোকে নিশ্চয় খেতিত আপোনালোকে 98 হিমক এচিড, ফলিক এচিড, ব্লেক গোল্ড, স্পাৰ্কাৰ জিআৰ, তাৰপিছত বায়োগোল্ড এইবিলাক দানা আপোনালোকে যদি ইউজ কৰিব পাৰে তো আপোনালোকৰ খেতিত 100% ফলন 3 গুণ হ'ব বুলি মই আশা ৰাখিলোঁ। তো কথা হ'ল বন্ধুসকল, আপোনালোকে মনোযোগী হৈছে মই আপোনালোকলৈ যিখিনি ভিডিঅ' বা যিটো ভিডিঅ' আপোনালোকক দি আছোঁ, তো আজিৰ এই ভিডিঅ'টো চালে আপোনালোকে কোমোৰা খেতি যে কৰিব A to Z মই আজিৰ ভিডিঅ'টোৰ মাজেদি কৈ আছোঁ। তো কথা হ'ল কি, আপোনালোকে এই 98 যিটো দানাৰ নাম ক'লোঁ, হিমক এচিড আৰু ফলিক এচিড, বায়োগোল্ড, স্পাৰ্কাৰ জিআৰ, পাৰিলে আপোনালোকত পৰাপক্ষত আপোনালোকে যদি পাৰে বহীৰ পাতত টুকাই ৰাখক, কলম বহী হাতত লওক। মই যিবিলাক দানাৰ নাম কৈছোঁ আপোনালোকে যদি সেই দানাখিনি আপোনালোকৰ কোমোৰা খেতি, জিকা খেতি, ভোল খেতিত যদি এবাৰ স্প্ৰে বা আপুনি 98 দানাটো স্প্ৰেও কৰিব পাৰিব পাৰ টেংকিত 25 গ্ৰাম কৈ লৈ। আৰু যদি কয় মই ইউৰিয়া সাৰৰ লগত মিক্স কৰি খেতিত সিঁচি দিম, বাছ কোনো কথা নাই, মই দুটা অপশ্যন দিছোঁ। তো আপোনালোকৰ যদি দানা এনেকুৱা ধৰণৰ ঔষধ যদি প্ৰয়োজন হয় মোক আপোনালোকে ততাতৈয়াকৈ ফোন মাৰিব, মই ডিছক্ৰিপশ্যনত অলৰেডি নাম্বাৰ দি থৈছোঁ। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে, আপোনালোকৰ যদি ভাল লাগিছে মোৰ ভিডিঅ'টো তেনেহ'লে আপোনালোকৰ দেৰি কিয় কৰিছে, আপোনালোকৰ মূল্যৱান আঙুলিতে মোৰ ভিডিঅ'ত এটা লাইক দি দিব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ বন্ধু বান্ধৱীয়ে যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকৰ বন্ধু বান্ধৱীয়ে যাতে এনেকুৱা খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হয়। তো কথা হ'ল, এতিয়া যাওঁ মূল বিষয়লৈ। এতিয়া মোৰ আলোচ্য বিষয় হ'ব কোমোৰাবিলাক ফুটা কৰে কিয়, ফুটা কৰা পোকবিলাক কেনেকুৱা ধৰণৰ। কোমোৰাবিলাক সৰু থাকোঁতে হুলে বিন্ধাই দিয়ে, তাৰপিছত হেতাৰ পৰা হালধীয়া হৈ যায়। তাৰ কাৰণে আপোনালোকে কি ঔষধ স্প্ৰে কৰিব, তাৰ কাৰণে মই আপোনালোকক ঔষধটোৰ নাম কৈ দিছোঁ 5 গ্ৰাম, লাগিলে লিখি লওক 5 গ্ৰাম। তাৰ লগতে এইটো যদি নাপায় ইয়াৰ বিপৰীতে আৰু এটা ঔষধৰ নাম কৈ দিছোঁ, সেইটো হ'ল আলিকা। যদি এইবিলাক ঔষধ আপোনালোকৰ খেতিত স্প্ৰে কৰিব পাৰে, এসপ্তাহৰ কাৰণে অলৰেডি ধৰক এই যিবিলাক আমাৰ হেৰি আছে মৌ মাখি, এইবিলাক খেতিত পৰা নোহোৱা হ'ব। মৌ মাখিয়ে কি কৰে, এই সৰু সৰু কোমোৰাবিলাকত তাৰমানে পূৰা হুলে বিন্ধাই দিয়ে, তাৰ কাৰণে হালধীয়া হেতাৰ পৰা হৈ যায় আৰু এনেকুৱা হৈ যায়। তো বন্ধুসকল, এইবিলাক যদি আপোনালোকে মোৰ কথাখিনি যদি ফ'ল' কৰি আছে বা খেতি কৰিম বুলি ভাবিছে তো দেৰি নকৰিব, ততাতৈয়াকৈ খেতি কৰক, সফল হওক। মোৰ এটাই উদ্দেশ্য, আমাৰ অসমীয়া মানুহখিনি যাতে অন্ততঃ খেতি বাতিত অকণমান মনোযোগী হয়। খেতি বাতি কৰিলে আপোনালোকে নিশ্চয় অৱগত হ'ব পাৰিছে মোৰ কথাখিনিৰ ওপৰত। মই কিন্তু আজি কেৱল কোৱা নাই, আজি অত দিনৰ পৰা মই আপোনালোকৰ লগত আলোচনা কৰি আছোঁ যে আমাৰ অসমীয়া মানুহখিনি অন্ততঃ খেতিত মনোযোগী হওক। আমি খেতি কৰিম, খেতিৰ পৰা আমি টকা উপাৰ্জন কৰিম, আমি আগবাঢ়িম, আমি নিজৰ ভৰিত নিজে থিয় দিম। সেইটোৱে হ'ল আমাৰ অসমীয়া জাতিৰ মূল মেৰুদণ্ড। সেইটোৱেই কথা। আমি বেলেগৰ ওপৰত আমি যাতে চলিব নালাগে, আমি বেলেগৰ তত্ত্বাৱধানত যাতে আমি চলিব নালাগে, আমি নিজৰ ওপৰত নিজে ভিত্তি কৰিম, আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিম, আমি আগবাঢ়িম। তাৰে কামনাৰে আজি যিটো ভিডিঅ' পঠিয়াইছোঁ আপোনালোকে এই ভিডিঅ'টো চাওক, য'ৰ পৰাই চাইছে আপোনালোকে ততাতৈয়াকৈ খেতিত লাগি যাওক, খেতি কৰক, সফল হওক। তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।